তাৰ ওপৰত ফেৰ মই তোক 50 টকা দিম খালি তই যদি মৰা মোৰ নামটো নলবি আৰু গাইজ নমস্কাৰ তো গাইজ আজি বঢ়িয়াকৈ ৰাতিপুৱা অলপমান আগতে উঠিছোঁ দে নিচে নহয় উঠিলোঁ বঢ়িয়াকৈ মুখ হাত ধুলোঁ ধুই পেলাই এতিয়া বঢ়িয়াকৈ চাহ খাম আৰু কিতাপখন এনে ওলাই থৈ দিছোঁ আপোনালোকে নাহিব পঢ়া বুলি এনেই ওলাই থৈ দিছোঁ আৰু কি বোলো আজিতো এনেও কলেজ নাযাওঁ কাৰণ আজি হ'লে ৰাভা দিৱস আজি যদি কলেজত যাওঁ নহয় তাতে মাষ্টাৰ এটা ভাষণ দিব দিব সেইটোতো কেতিয়াও ভাষণ কেতিয়াও দিব নাজানো দিয়ে বা নাই আজিকালি ভাষণ নহয় স্কুলত থাকোঁতে একবাৰ দিছিলোঁ কিজানি দে একবাৰ দিছিলোঁ চাগে একবাৰ মানে দিছোঁ আৰু ডাইৰেক্ট লগৰ ছোৱালীবিলাকো কৈছে যে কলেজ চলেজ নাযাওঁ বুলি কিবা কথা আৰু আজি দিনটোতো এনেই থাকিব লাগিব কিবা কৰোঁ চাওঁ ক'ৰবাত ঘূৰিব চুৰিব যাব পাৰোঁ গেলিতো আপোনালোক দেখাই থাকিম গাইজ বৰ্তমান আমাৰ মাইনা আৰু মই চোফাখনত বহি আছোঁ তাই কিবা লিখি আছে গাইজ কি লিখিছ কি লিখি আছ তো গাইজ আমাৰ মাইনাই কি লিখিছে চা ABCD কিবা লিখছে ABCD চা তাই ABCD হৈছে নে ভালকৈ লিখিব না ভালকৈ লিখিব লাগে ল লেখা ভালকৈ লেখা তো গাইজ আমাৰ মাইনা ক'ত স্কুলত যায় জানেনে ক'ত স্কুলত যা তুমি অংগনবাড়ীত যা অংগনবাড়ী তো গাইজ এতিয়া বঢ়িয়াকৈ ৰাতিপুৱাৰ ভাত খাওঁ আজি দেৰি হৈ গ'ল নে ভাতটো জলদি খাওঁ আজি বহুত দেৰি হৈ গ'ল ভাত থৈ আছে তো এতিয়া বঢ়িয়াকৈ ভাত খাই লওঁ আজি ভাত দি আছে আলু ভাজি নেমু আৰু দালি মানে গাইজ কি ক'ম আলু ভাজি ভাত খাওঁতে যায় কাৰণ চব্জি ৰব্জি নাখাওঁ ক'বও নোৱাৰোঁ চব্জি ৰব্জি নাখাওঁ কাৰণে তো গাইজ বৰ্তমান মানে বঢ়িয়াকৈ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু পাৰ্থহঁতৰ ঘৰৰ ফালে যাই আছোঁ পাৰ্থহঁতৰ সেইটো চাইড আৰু গাইজ আমাৰ এটা মন্দিৰ আছে এইফালে কুৰুমামাধৱ দেৱালয় বুলি কয় তো গাইজ বৰ্তমান মানে পাৰ্থহঁতৰ ঘৰটো বঢ়িয়াকৈ পাই গ'লোঁ আৰু এইটোতো কালি চোন দেখাই পাইছিল আপোনালোকে পাৰ্থ তো গাইজ মানে এই যেতিয়া পাৰ্থহঁতৰ ঘৰত আহিলোঁ আৰু সি যেতিয়া শুই আছিল শুই থাকোঁতে সি মানে কি বোলো ইনষ্টাগ্ৰামত কিবা গান চলাই আছিল দেই এতিয়া কপিৰাইট লাগিব পাৰেতো সেইকাৰণে মই এইখিনি মিউট কৰি দিছোঁ তো গাইজ বৰ্তমান পাৰ্থ আৰু মই বঢ়িয়াকৈ পথাৰৰ ফালে যাই আছোঁ এনে থাকিলে এনে যাম আৰু তাতে কিনো কৰি থাকিবি ঘৰত माश कुछ तो करना पड़ेगा কি করবি এটা না হেৰি হ'ব পাৰ্থ হেৰি হ'ব তো গাইজ মানে য'তে আহোঁ তাতে মোবাইলটো ওলাই পেলাই বহি থাকে মানে অলপমান কথা এটা পাততে নৰা অলপমান মোবাইলটোৱে ধৰতে নেকি হা না মোর কথা শুনছো পার্থ কি মোবাইল চাইছে কি কৰিম বুলি ভাবিছে জানে তো মোবাইলটো আৰু বেলেগ একো নাজানে মোবাইলটো খালি ৰিলচ চাব আপিৰ লগত মেছেজ কৰিব ইতিয়ানতো আমাৰতো নাই দেখোন এই গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড চব না আৰু কিবা চাই আছে কিবা itu toy di gom paisa না তো গাইজ মানে আমি বঢ়িয়াকৈ মন্দিৰৰ ফালে যাই আছিলোঁ মন্দিৰৰ এটাক দেখা পাইছোঁ তই কি কৰি আছা কি কৰিবি তাতে তাতে কি কৰিবি এইগিলা
কেইটা আম লাগবো তো কেইটা আম এটা কেইটা আম লাগবো কচোন গোটারে 10টা আম লাগবো ওই 10টা আম লাগবো নি এদালত এদাল 10টা নয় 11টা আম লাগবে আরে দাদা কে গেলি র দাদা কে গেলি মুখ দিবি না পা মুখ দিবি না এই আম লাগলি দিবি না আমাক টুকুরি বারু সব লাই শুকে দিবা আর আমুর বলি 11টা থাকিও বস্তু দাঁড়াবো এ এখন যাওনি মাথা বাবু দে ভালকে দি বাই বাই শুন শুন কি হবে কি হলো বাবু তো গাই গেছি না সৰু সৰু চলি ও আৰু একা গাইছ বেলেগ কিন্তু আমাৰ গাঁও চলিবিলাক অদ্ভুত তো গাইজ বৰ্তমান আমাৰ এই কুৰ্মা মাধৱ মন্দিৰত আহিছিলোঁ এইটো আমাৰ মন্দিৰটো চাওক নতুনকৈ আহিছে তো গাইজ মানুহ চানুহ বহুত আহিব তাৰপিছত মানে একেবাৰে অৰাটো মাইনা কি অৰাতে অৰা মাইনা তো গাইজ এতিয়া আমাৰ ধুনীয়াকৈ মন্দিৰ সেইটো মানে যাই আছোঁ তো গাইজ মানুহ চানুহ থাকি বহুত ভাল লাগে দেই তো এটা বস্তু চাব না চাব নেকি এটা কাছ আছে কাছ ওলাইছে ক'ত আহিছিল আমি আৰু অলপমান জল্দি আহিব লাগিছিল দেখা পালোঁ হয় তো গাইজ আমাৰ এইটো মন্দিৰত ৰাসো হয় ৰাস প্ৰতি বছৰে হৈ থাকে আহিব চাবা কেতিয়াবা হ'ব এইগিলা কি এ ৰ সৰু ছোৱালীবিলাকেতো লিখিছে তইও লিখিছে নেকি অঁ গাইজ দেখিছে না এই তাতে লিখি থৈ দিছে তাৰ ইনষ্টাগ্ৰাম আইডিটো এই কোনে কোনেবা লিখিছে এই গাছডাল মানে P+K বোলে কোনোবা এইগিলা এখন লিখি থৈ দিছিল এই আৰু কি ক'ম তই লিখিছা তেনেকে বলা লাগিব তো গোটেই গাছডাল দি লিখিছে কোনো বিশাল নাথ বোলে কেকেনি কুচি ওই বিশাল তই যদি ভিডিঅ'টো চাই আছা লাইক এটা কৰি দিবি তো গাইজ এতিয়া আমি কৰিব দিছোঁ জানে না চাব নে কি কৰিব দিছোঁ এই চাওক ইটো উঠলে এতিয়া ময়ো যাই আছোঁ বঢ়িয়াকৈ তো গাইজ ভিডিঅ' কৰি কৰি যাই আছোঁ তো গাইজ আমি বঢ়িয়াকৈ এতিয়া তলবেৰে ওপৰত আহি পালোঁ আৰু ভিউ চাওক কি বম ভিউ বে আৰু এই আমাৰ মন্দিৰটো এইটো কেনে লাগছি তোৰ কেনে লাগছি কেনে তোৰ সাতটাকে খেলাবি মই গম পালে সদায় সদায় কৰোঁ এই কি এবাৰ তো গাইজ ভিউ চাওক না একবাৰ কিন্তু মজা লাগে দেই পাৰ ধৰি দেখা ভাঙি যায় ডাইৰেক্ট তলত ভাই পলিয়ার নালগে এপের পলিয়ার নালগে পড়বো নিছি কি সবাই জাহান আমার ফিল আর আছে দে এই ফেলে পাহাড় নহয় ভালো পাহাড়ে ঠান নেই ও পথার ভালো হালকা ঢাকা এই এখন পাহাড় হালকা ঢাকা পাই না
তো গাইজ কি মজা মজা বতাহ আহি আছে তো গাইজ মজা বতাহ আহি আছে মজা একদম গা চা একদম কপে একদম এচিতকেও ভাল হাৱা কিজানি বহুত মজা লাগিছে ফ্ৰেছ বতাহ একদম আরে এর উপর উঠে আসবি তো মানে এনকে দাম বা পুল্লি উলে যাবে রে তার উপর উঠে আমি তো 50 টাকা দিম খালি তই যদি মৰা মোৰ নামটো নলবি আৰু তো গাইজ সেইখন স্কুলৰ আগতে পাৰ্থ পঢ়িছিল ভাল বস্তু আছে এইখনত বাটা ন তই এখন আগতে পঢ়া নাছিলি মই কটন কলেজত পঢ়িছিলো এইটো আমাৰ মন্দিৰটো কি ধুনীয়া লাগে এই প্লান দুজনে গালি ঘুৰি খাই তো গাইজ বৰ্তমান মানে এতিয়া বঢ়িয়াকৈ নেমু চৰবত খাই আছোঁ আমি গাইজ এই মাত্ৰ এই তাৰ পৰা আহি পেলো আৰু এই তেন্তে গৈছিলোঁ ই মানে আমাৰ তাত আহিছে সি ওলাই চৰবত খাই পেলাই মই ৰাখি দিব না বঢ়িয়াকৈ বনিলোঁ তাকে খাই আছোঁ আৰু এতিয়া আজি আৰু ক'তো নাযাওঁ যোৱাকালি যেনেকৈ গৈছিলোঁ অকল ইনষ্টা তাৰ অকল ইনষ্টা চাই থাকোঁতেই যায় ইনষ্টা ৰাখিলোঁ মেছেজ তো গাইজ বৰ্তমান মই এতিয়া দুপৰীয়া ভাত খাব হৈছোঁ কেইটা হচ্ছে জানি না 7:30 হচ্ছে দুপৰীয়া ভাত খাওঁ নাই টোপনি মাৰিছিলোঁ তেতিয়া যে আহি পেলাই টোপনি মাৰি দিছিলোঁ ৰাতি ঘুমাওঁতে দেৰি হয় বহুত আজি দালি ভাত আলু খানা আলু ভাজি থাকোঁ সেয়ে আৰু ভাত খাই পেলাই গোটাকৈ খেলাই লৈ যাম তো গাইজ বৰ্তমান মানে আমি বঢ়িয়াকৈ খেলাই লৈ যাওঁ আৰু এয়া মন্দিৰ পাইছোঁ মানে মন্দিৰটো যাব নালাগে কিন্তু গাইজ এই আইতে বছি গৰুটো দিয়ে দিছে গৰুটো দিয়া হ'ব বৰ্তমান দিও চট লাগছে যা যা তো গাড়ীতে যাই থাকবো মানে দৰ্জা বন্ধ কৰি দিওঁ তো গাইজ বৰ্তমান আহি কি 3টামান ছয় কৰিলোঁ আৰু 4টা কৰিলোঁ আৰু ৱেইটিং কৰিছোঁ বঢ়িয়াকৈ খেলা খেলি আছোঁ আমি তো গাইজ বৰ্তমান মই ঘৰত আহি পাইছোঁ আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে বঢ়িয়াকৈ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ কাৰণে বাই বাই